নমস্কাৰ 30 দিনত গণিত শিকা সিৰিজৰ আজি ডে 3 আজি ভিডিঅ'ত আমি আলোচনা কৰিম বদমাছ ৰুল অৰ্থাৎ এনেকুৱা ধৰণৰ সৰল অংকবিলাক বা এনেকুৱা ধৰণৰ সৰল অংক যিবিলাক আছে আমাৰ বা এনেকুৱা ধৰণৰ সৰল অংক যিবিলাক আছে এইবিলাক আমি কেনেকৈ সৰল কৰিব লাগিব বা এইবিলাক আমি কেনেকৈ সমাধান কৰিম এই বিষয়ে আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈ চাবা আৰু যদি আগৰ ভিডিঅ' কেইটা চোৱা নাই তোমালোকে সেইকেইটা ভিডিঅ' চাই ল'বা তেনেহ'লে বাকীখিনি কনচেপ্ট ক্লিয়াৰ হোৱাত সুবিধা হ'ব তো এতিয়া প্ৰথমতে আহিলে আমি বদমাছ ৰুল যিটো ৰুল আছে এই বদমাছ ৰুলৰ অৰ্থটো কি বা ইয়াৰ মিনিংটো কি বা এই আখৰটোৰে বদমাছ আখৰটোৰে কি কি সূচাইছে আমি প্ৰথমতে সেইখিনি জানি ল'ম তাৰপিছত আমি এইবিলাক সৰল অংক কৰিবৰ কাৰণে এইবিলাক অংক কৰিবৰ কাৰণে কি কি প্ৰচেছত আগবাঢ়িব লাগে সেইখিনি ধুনীয়াকৈ আলোচনা কৰিম তো প্ৰথমতে আমি যিটো ৰুল দিয়া আছে সেই ৰুলটো আমি ব্ৰেকডাউন কৰোঁ এইটো কি আছে প্ৰথম দিছে কি বদমাছ আখৰটোৰ যি গোটেইকেইটা যিকেইটা এলফাবেট আছে বি আছে অ' আছে ডি আছে এম আছে এ আৰু এছ আছে হয়নে এই ছয়টা আখৰতে কি আছে ছয়টা আখৰতে ছয়টা শব্দ সোমাই আছে আৰু এই শব্দকেইটাৰ পৰা আমি কি কৰিব পাৰোঁ ধুনীয়াকৈ আমি কি কৰিব পাৰোঁ নিয়মখিনি শিকিব পাৰোঁ একদম সহজ চাবা যে প্ৰথমতে আহিলে কি ইয়াতে বি আখৰটো আছে আৰু বি মানে কি হয় ইয়াতে বি মানে আলোচনা ইয়াতে লিখা আছে যে কি ব্ৰেকেট তো মই এটা কাম কৰিছোঁ প্ৰথমতে আখৰকেইটা চিংগলকৈ লিখি লৈছোঁ তেতিয়া বেছি সুবিধা হ'ব যে আমাৰ কি আছে প্ৰথমতে বি আছে তাৰপিছত আছে কি আমাৰ অ' আছে তাৰপিছত কি আছে ডি আছে তাৰপিছত আমাৰ কি আছে এম আছে তাৰপিছত আছে এ আছে আৰু শেষত আছে কি আমাৰ এছ আছে হয়নে তো এই গোটেইকেইটা আখৰে কি কি সূচাইছে এতিয়া চাবা যিটো বি আছে বি আখৰটোৰে কি সূচাইছে বি আখৰটোৰে সূচাইছে আমাৰ ব্ৰেকেট BRACKET ব্ৰেকেট মানে কি আছে এতিয়া আমি যিখিনি ব্ৰেকেট মানে জানোৱে সাধাৰণতে আমাৰ কি আহে এই ব্ৰেকেটত আমাৰ 4 ধৰণৰ ব্ৰেকেট আহে কি আহে চাবা প্ৰথমতে আছে মাত্ৰা ব্ৰেকেট এনেকুৱা ধৰণৰ ওপৰত দুটা সংখ্যাৰ ওপৰত মাত্ৰা দিয়া থাকিব মই উদাহৰণ দেখাইছোঁ তোমালোক চাবা এইটো অংকত চোৱা এতিয়া তোমালোকে ইয়াতে ওপৰত মাত্ৰা আছে 7 - 4 ওপৰত দেখিছে এইটো মাত্ৰা আছে ওপৰত তো এই মাত্ৰাটোৰ কথা কি কৈছে এইটো ব্ৰেকেটত আহে এইটো বস্তু নেক্সট তোমালোকৰ এই ব্ৰেকেটত আহিব প্ৰথমটো যিটো আমাৰ চন্দ্ৰ বন্ধনী বুলি কওঁ যিটো আমি আটাইতকৈ সৰু যিটো বন্ধনী আছে এইটো তাৰপিছত আহিব কি কুটিল বন্ধনী যিটো এনেকৈ ধেনু আকাৰৰ বন্ধনী আছে আৰু একে শেষত কি আহিব বড় বন্ধনী তো ব্ৰেকেটত আমাৰ সোমাই আছে এই 4টা এতিয়া তোমালোকে যদি অংকত দেখিছা যে এই 4টা বন্ধনী আছে বা এই 4টা চিন দেখিছা তেনেহ'লে মনত কৰিবা যে প্ৰথমতে তোমালোকে এই যিটো মাত্ৰা আছে সেই কামটো তাত থকা যিখিনি সৰল কৰিব লগা আছে প্ৰথমতে আমি সেইখিনি কৰিম তাৰপিছত এইখিনি মাত্ৰাৰ কাম শেষ হোৱাৰ পিছত আমি কি কৰিম চন্দ্ৰ বন্ধনী যিটো আছে সেই চন্দ্ৰ বন্ধনীটোৰ ভিতৰত থকা যিখিনি সংখ্যা আছে আমি সেইখিনি সৰল কৰিম তাৰপিছত আমি যেতিয়া চন্দ্ৰ বন্ধনীটো শেষ হৈ যাব তেতিয়া আমি কি কৰিম কুটিল বন্ধনীত যিখিনি অংক থাকিব আমি সেইখিনি কৰিম আৰু কুটিল বন্ধনীটো যেতিয়া শেষ হৈ যাব তেতিয়া আমি কি কৰিম তাত ব্ৰেকেট যিটো বড় বন্ধনী আছে সেই বড় বন্ধনীটো আমি কামখিনি কৰা তাতে যিখিনি অংক আছে সেইখিনি আমি সৰল কৰিম হৈ গ'ল ব্ৰেকেটৰ এইখিনি উদাহৰণ নেক্সট আহিলে অ'ত আমি কি কওঁ অ'টো আমি অৰ্ডাৰ আখৰটো সূচাই আৰু কি সূচাই ইয়াতে অৰ্ডাৰ আৰু অফ এতিয়া চাবা অৰ্ডাৰ মানে কি তোমালোকে ইয়াতে কিছুমান এনেকুৱা অংক পাবা যিবিলাকত এনেকুৱা ধৰা হ'ল 2 স্কুৱেৰ ওপৰত স্কুৱেৰ আছে পাৱাৰ আছে বা কিছুমান এনেকুৱা কি পাবা ৰুট অভাৰ থকা সংখ্যাও পাবা তো তেনেকুৱা কি কৰিব লাগিব বা তোমালোকে কিছুমান এনেকুৱা সংখ্যাও পাবা যে 5/1/2 এনেকুৱা পাবা বা অসমীয়াত হ'লে কি যে 1/5 2/1 অংশ এনেকুৱা অংক আমি বহুত কিতাপ দেখিছোঁ হয়নে তো এতিয়া নিয়মটো আহিলে যে কি প্ৰথমতে যিহেতু বি আহিছে তো আমি এনেকুৱা ধৰণৰ যিবিলাক অংক আছে তাতে আমি ফাৰ্ষ্ট কাম কি কৰিম ব্ৰেকেটৰ কামখিনি কৰিম ব্ৰেকেটত যদি প্ৰথমতে মাত্ৰা ব্ৰেকেটটো আছে তেনেহ'লে মাত্ৰাখিনি কৰিম তাৰপিছত চন্দ্ৰ বন্ধনীটো কৰিম তাৰপিছত কুটিল বন্ধনী কৰিম তাৰপিছত বড় বন্ধনী কৰিম তো ব্ৰেকেটখিনি শেষ হৈ যোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব ওৰ কামটো কৰিব লাগিব ওত কি আছে যদি এনেকুৱা ধৰণৰ সংখ্যা দেখিছা বা এনেকুৱা যদি দেখিছা বা এনেকুৱা যদি আছে এনেকুৱা ধৰণৰ যদি আছে তেতিয়াহ'লে আমি ব্ৰেকেটৰ পিছত আমি এইখিনি সৰল কৰিম ঠিক আছে তো এইখিনি মেইনলি আমাৰ কি হয় সৰল কৰা অংকবিলাকত অ'টো ইমান এটা নাথাকে মেইনলি বি ডি এম আৰু এ এছটো এইটো বেছি প্ৰয়োজনীয় অ'টো আমাৰ বেছিভাগ মেথছত আমি নাপাওঁৱে অ'টো গতিকে এইটো তোমালোকে জানি থোৱাটো ভাল হ'ব কেতিয়াবা কিছুমান মেথছত পাই যাব পাৰা তেতিয়া আমি কি কৰিম এই অ'টোৰ কামখিনি কৰিম ঠিক আছে এতিয়া এনেকৈ ক'লে হয়তো অলপমান কনফিউজন আহিব পাৰে যেতিয়া আমি উদাহৰণ লৈ আলোচনা কৰিম তেতিয়া আৰু ধুনীয়াকৈ বুজি পাবা তোমালোকে হৈ গ'ল নেক্সট আহিলে ডি অ'ৰ পিছত কি আহিলে ডি আৰু ডি মানে কি হয় ডিভিজন ডি মানে হয় কি ডি মানে কি হয় ডিভিজন ডিভিজন মানে কি হয় অসমীয়াত ইয়াক কি বুলি কোৱা হয় হৰণ কৰা বুলি কোৱা হয় তো আমি যদি চিন দেখিছোঁ হৰণ চিন আছে পূৰণ চিন আছে বা যোগ চিন আছে বা বিয়োগ চিন আছে তেনেহ'লে প্ৰথমতে আমি কোনখিনি কাম কৰিব লাগিব যিখিনি হৰণ চিন দিয়া আছে সেই হৰণ চিনটো কৰিব লাগিব ঠিক আছে তাৰপিছত আহিব কি এম মানে কি হ'ল মাল্টিপ্লিকেশ্যন তো মাল্টিপ্লিকেশ্যন মানে আমাৰ কি আহিব মাল্টিপ্লিকেশ্যন মানে হ'ল আমাৰ পূৰণ
গতিকে আমাৰ আহিব কি হৰণৰ পিছত আহিব পূৰণ ঠিক আছে তো হৰণৰ কাম শেষ হ'ল হৰণৰ হোৱাৰ পিছত আমি কি কৰিম পূৰণ কৰিম পূৰণৰ পিছত আহিব কি আমাৰ এডিশ্যন এৰি আহিব কি এডিশ্যন তো এডিশ্যন মানে কি হয় আমি যোগ কৰা তো হৰণ কৰা হ'ল পূৰণ কৰা হ'ল তাৰপিছত আমি কি কৰিম যোগ কৰাৰ পিছত আহিব কি সাবট্ৰেকশ্যন তো সাবট্ৰেকশ্যন মানে কি হয় আমাৰ বিয়োগ কৰা গতিকে একেবাৰে শেষত আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব হৈ গ'ল এইকেইটা তোমালোকৰ ষ্টেপ যে বদমাছ ৰুলটোত বা এনেকুৱা ধৰণৰ সৰল অংক যিবিলাক আছে আমাৰ এইবিলাক অংক কৰাৰ নিয়মটো কি এইকেইটা ষ্টেপ প্ৰথমতে আমি ব্ৰেকেটৰ কাম কৰিম তাৰপিছত আমাৰ যদি এনেকুৱা অৰ্ডাৰ বা অফৰ অংক থাকে তেনেহ'লে সেইখিনি কৰিম তাৰপিছত আমি ডিভিজন থাকিলে হৰণটো কৰিব লাগিব তাৰপিছত পূৰণটো তাৰপিছত যোগটো আৰু শেষত একেবাৰে কি কৰিব লাগিব বিয়োগটো কৰিব লাগিব কিন্তু কেতিয়াবা কিছুমান এনেকুৱা উদাহৰণো আছে বা এনেকুৱা অংকও আছে যিবিলাকত কি কৰিব লাগে হৰণৰ আগত কি কৰিব লাগে প্ৰথমতে পূৰণ কৰিব লাগে তো তেনেকুৱা ধৰণৰ অংকবিলাকো কেনেকৈ কৰিব লাগিব সেইটো মই উদাহৰণ দি বুজাই দিম তো তোমালোকে ভিডিঅ'টো শেষলৈ চাবা এতিয়া প্ৰথমতে আমি এটা উদাহৰণ লৈ লৈছোঁ ধৰা হ'ল এইটো উদাহৰণ দিয়া আছে সিম্পল এটা অংক লৈ লৈছোঁ প্ৰথমতে আমি এইটো কৰিম এতিয়া ইয়াতে কি আছে আমাৰ 25 আৰু মাজত একো চিন নাই মানে ইয়াতে কি আছে পূৰণ চিন আছে ঠিক আছে তাৰপিছত কুটিল বন্ধনী আৰম্ভ 15 ডিভাইডেড বাই কি আছে বা হৰণ চিন আছে ব্ৰেকেট আছে আৰম্ভ 2 + 7 - 4 ওপৰত মাত্ৰা আছে তাৰপিছত কি আছে আকৌ ব্ৰেকেট ক্লোজ আৰু ব্ৰেকেট ক্লোজ ঠিক আছে তো আমাৰ বদমাছ ৰুল মতে কি আছিলে বদমাছ ৰুল মতে আছিলে ব্ৰেকেটৰ যেটো প্ৰথমটো আছিলে ব্ৰেকেটৰ কামখিনি কৰিব লাগে তো ব্ৰেকেটৰ ভিতৰত থকাখিনি কৰিম কেনেকৈ কিন্তু কোনটো অৰ্ডাৰত কৰিব লাগিব যে প্ৰথমতে আমি মাত্ৰাৰ কাম কৰিম তাৰপিছত আমি চন্দ্ৰবন্ধনী তাৰপিছত কুটিল বন্ধনী হয় তো মাত্ৰা আমাৰ কি আছে এইখিনি মাত্ৰা আছে 7 - 4 ওপৰত কি আছে মাত্ৰা আছে গতিকে প্ৰথমতে আমি সেইখিনি কৰিম বাকীখিনি একে নিচিনা থাকিব দিয়া তো আমি কেনেকৈ কৰি যাম চাবা যে 25 আছে 25 লিখি দিয়া ব্ৰেকেট ষ্টাৰ্ট দিয়া 15 হৰণ তাৰপিছত কি আছে 2 + 7 - 4 বিয়োগ কৰিলে আমি কি পাম 7ৰ পৰা 4 গ'ল থাকিল 3 হ'ল ব্ৰেকেট ক্লোজ আৰু চন্দ্ৰবন্ধনীও ক্লোজ কৰিলোঁ তো বাকী আমি একো চেঞ্জ কৰা নাই জাষ্ট আমি কৰিছোঁ কি এই ব্ৰেকেটৰ ভিতৰত যিখিনি মাত্ৰাৰ ভিতৰত যিখিনি আছিলে আমি সেইখিনি সৰল কৰিছোঁ তো 7ৰ পৰা 4 গ'ল থাকিল 3 বাকীখিনি সেম আছে নেক্সট ষ্টেপটো আমাৰ কি আছিলে যে মাত্ৰাৰ পিছত আছিলে আমাৰ যে চন্দ্ৰবন্ধনী কামখিনি কৰিব লাগে তো চন্দ্ৰবন্ধনী কি আছে আমাৰ 25 এইখিনি একেই থাকিব 15 ডিভাইডেড বাই 2 + 3 মানে আমাৰ কিমান হ'ব এতিয়া 5 ওকে বন্ধ ব্ৰেকেট বন্ধ কৰিলা তাৰপিছত আহিব কি আমাৰ 25 এতিয়া যেহেতু আমাৰ এইখিনি ব্ৰেকেটৰ কাম হৈ গ'ল গতিকে এইটো ব্ৰেকেট আৰু দিব নালাগে নেক্সট ষ্টেপত সেইকাৰণে আমি কি কৰিছোঁ এই ব্ৰেকেটটো আৰু দিয়া নাই আমি দিছোঁ কি ডাইৰেক্ট ধেনু বন্ধনী যিটো আছে কুটিল বন্ধনী আমি সেইটো দি দিছোঁ হৈ গ'ল এতিয়া নেক্সট আমি আকৌ কুটিল বন্ধনীৰ ভিতৰত থকাখিনি কৰিম আৰু যিহেতু এই 25ৰ পিছত আমি এইটো 5ক 15ৰে হৰণ কৰিব লাগিব গতিকে ইয়াতে আমি কি চিন দিম এতিয়া পূৰণ চিন কাৰণ যদি দুটা সংখ্যাৰ মাজত একো চিন দিয়া নাই এনেকৈ ব্ৰেকেট দিয়া আছে তেনেহ'লে গম পাবা যে কি তাত পূৰণ চিন দিয়া আছে ঠিক আছে তো 15ৰ 5ৰে হৰণ কৰিলে আমি কিমান পাম উত্তৰ 3 হৈ গ'ল এতিয়া শেষত আমি কি কৰিম এতিয়া 25 পূৰণ 3 কিমান হ'ব 3 25 75 এইটো হ'ল ব্ৰেকেট থকা অংকবিলাক আমি এনেকৈ কৰিব লাগে ঠিক আছে নেক্সট আমি বেলেগ এটা উদাহৰণ লৈ লৈছোঁ চোৱা এইটোত ব্ৰেকেট নাই এইটোত অকল আমাৰ চিন কেইটা আছে তো এইটো আমি কেনেকৈ কৰিম এতিয়া এইটো কৰাৰ নিয়মটো কি প্ৰথমতে আমাৰ আহিছিলে কি যে বদমাছৰ BODMAS এতিয়া ব্ৰেকেটো নাই অফো নাই তো এই দুটা বাদ দিয়া এইখিনি আমাৰ কি কৰিম বাদ দিলোঁ আমি এইখিনি থাকিলে কি আমাৰ এতিয়া DMAS এতিয়া আমি DMAS ইউজ কৰিব লাগিব কাৰণ ইয়াতে ডিভাইডো আছে আমাৰ হৰণ চিনটোও আছে হয় নাই এমো আছে আমাৰ পূৰণ চিনটোও আছে এ আছে এডিশ্যনটোও আছে আমাৰ প্লাছটোও আছে আৰু এছ মানে কি আছে আমাৰ বিয়োগটোও আছে গতিকে আমি এইখিনি আমি এবাৰ কি কৰিম ইয়াতে কৰিম তো হৰণটো কৰিলে আমাৰ কি হ'ব প্ৰথমতে এইখিনি কৰিব লাগিব তো 7ক 35ৰ 7ৰে হৰণ কৰিলে কিমান হ'ব 7 × 5 = 35 5 লিখিলা বাকীখিনি একে নিচিনাকৈ লিখি যোৱা 4 + 9 - 15 তো যদি তোমালোকে এইটো হৰণ কৰি কিনে যদি আকৌ এই 4ৰে 9 যোগ কৰি দিয়া তেনেহ'লে কিন্তু ভুল হ'ব গতিকে আমি প্ৰথমতে কি কৰিব লাগিব হৰণ চিনটো কৰি কিনে বাকীখিনি সেম থাকিব এনেকৈ থাকিব দিয়া আৰু নেক্সট আহিব কি এবাৰ হৰণৰ কামটো হৈ গ'ল হৰণৰ পিছত কি আছে আমাৰ পূৰণ ডিৰ পিছত এম আছে মাল্টিপ্লিকেশ্যন গতিকে আমি পূৰণটো কৰিম এতিয়া তো 5 × 4 = আমাৰ কিমান হ'ল 20 হৈ গ'ল নেক্সট প্লাছ আহিব এবাৰ যি লিখা আছে লিখি দিয়া একে নিচিনাকৈ -15 হৈ গ'ল এতিয়া আমি কি কৰিম আকৌ যোগ প্লাছৰ পূৰণৰ পিছত কি আছে আমাৰ এডিশ্যন মাল্টিপ্লিকেশ্যনৰ পিছত এডিশ্যন আছে মানে যোগ চিন আছে গতিকে এবাৰ আমি কি কৰিম যোগ কৰিম তো যোগ কৰিলে কি হ'ব 20 + 9 কিমান হ'ব আমাৰ 29 আৰু -15 আৰু শেষত একেবাৰে কি কৰিব লাগে বিয়োগ কৰিব লাগে গতিকে 29ৰ পৰা 15 গ'লে কিমান থাকিব আমাৰ 14 হৈ গ'ল এতিয়া এইখিনি উত্তৰটো আমি কিমান পালোঁ এতিয়া 40 পালোঁ বুজি পালা মই আৰু এটা কৈছিলোঁ যে কি তোমালোকক যে প্ৰথমতে কিছুমান অংকত আমি কি কৰিব লাগে হৰণৰ সলনি কি কৰিব লাগে পূৰণ কৰিব লাগে ফাৰ্ষ্টতে তো কেনেকুৱা ধৰণৰ হ'ব তো তেনেকুৱা এটা উদাহৰণ লৈ লৈছোঁ চাবা ধৰা হ'ল আমাৰ দিয়া আছে 5 তাৰপিছত পূৰণ 3 - 7 * 2 ডিভাইডেড বাই
সৰি এইটো 2 নহয়, এইটো মই লিখি দিছোঁ 4 ৰ'বা দেই, এইটো চেঞ্জ কৰিব লাগিব অলপমান উদাহৰণটো। এইটো ধৰা হ'ল 4 আছে, এইটো 7 আছে, এইটো ধৰা হ'ল 2 আছে, ঠিক আছে। তো প্লাছ আমাৰ কি আছে ইয়াতে ধৰা হ'ল 3 লিখা আছে, আমি এইখিনি কৰিব লাগে। মই চিম্পল এটা উদাহৰণ লৈ লৈছোঁ। তো এতিয়া এইটোত মই কি কৈছিলোঁ যে প্ৰথমতে আমাৰ এইটো নিয়ম মতে আছিলে কি প্ৰথমতে ডিভাইডটো কৰিব লগা আছিলে, হয়নে? কিন্তু ইয়াতে চোৱা তোমালোকে 2ৰে 7ক আমি হৰণ কৰিব নোৱাৰোঁ। তো আমি কি কৰিম এইটো ক্ষেত্ৰত, প্ৰথমতে আমি এনেকুৱা যদি থাকে আমি এই দুটা পূৰণ কৰি ল'ম, ঠিক আছে। কেতিয়াবা এনেকুৱাও পাবা তোমালোকে ইয়াতে সৰু সংখ্যা দিয়া থাকিব, ধৰা হ'ল এইটো তোমালোকৰ মই ফাৰ্ষ্ট এইটো কৰি দেখাইছোঁ বাৰু, তাৰপিছত বেলেগ এটা উদাহৰণ লৈ ল'ম আকৌ লাগিলে। এতিয়া এইটো প্ৰথমতে আমি কি কৰিম, এই হৰণটো সলনি পূৰণটো কৰিম। তো বাকী এইখিনি এনেকৈ থাকিব দিয়া, 5 পূৰণ 3 মাইনাছ 7 4 গুণ কিমান হ'ব এতিয়া 28 হৰণ 2 প্লাছ 3, তাৰপিছত ইয়াতে কি থাকিব 5 3 গুণ 15 হ'ল হৰণ মাইনাছ কি হ'ব এতিয়া 2ৰে 28ক হৰণ কৰা, এতিয়া হৰণ কৰিলে কিমান হ'ব 2ৰে 28ক হৰণ কৰিলে 14 থাকিব, 14 যোগ 3। এতিয়া আমি কি কৰিম যোগ কৰিব লাগিব ইয়াতে, হয়নে? তো যোগ কৰোঁতে চোৱা তোমালোকে ইয়াতে যোগ চিন থকাকেইটাত আমি যোগ কৰিম আৰু বিয়োগ চিন থকাকেইটা যোগ কৰিম, সেইটোও আমি বেলেগ নিয়ম আকৌ, সেইটোও মই শিকাই আছোঁ। তো প্ৰথমতে ইয়াতে কি কৰিব লাগিব চোৱা, এই 15ৰ আগত কি আছে যোগ চিন আছে, একো চিন নাই মানে যোগ চিন আছে। তো আমি যোগ চিন থকাবিলাক এতিয়া যোগ কৰিম। 15 3 কিমান হ'ব আমাৰ 18, বিয়োগ আমাৰ এইটো কিমান হ'ব 14। তো 18ৰ পৰা 14 গ'লে কিমান থাকিব এইটো 4, হ'লনে? তো এনেকুৱা ধৰণৰ কিছুমান অংক পাবা যিবিলাকত কি হয় তোমালোকে হৰণৰ সলনি পূৰণটো কৰিব লাগিব আগত। তেনেকুৱা আৰু এটা উদাহৰণ দেখাইছোঁ মই চিম্পলকৈ। ধৰা হ'ল এইটো আমাৰ কি আছে 5 × 3 আছে আৰু ডিভাইডেড বাই কি আছে আমাৰ 5 আছে, বাকীখিনি মই লিখা নাই, চিম্পল এইটো উদাহৰণ দি দিছোঁ। এতিয়া এইটো চোৱা, এইটোতো 5ৰে আমি 3 হৰণ কৰিব নোৱাৰোঁ, এইটো সৰু সংখ্যা হৈ গ'ল, হয় নাই? তো তেতিয়া আমি কি কৰিম, এই দুটা পূৰণ কৰি ল'ম, লৈ কেনে তাৰপিছতহে আমি 5ৰে হৰণ কৰিম। এতিয়া 5 3 15 হ'ব আৰু হৰণ 5, তো 15ক 5ৰে হৰণ কৰিলে কিমান হ'ব আমাৰ 3 থাকিব উত্তৰটো। বুজি পালানে? তো এনেকুৱা ধৰণৰ কিছুমান চিটুৱেশ্যন আহিব, তেতিয়া আমি কি কৰিম হৰণৰ সলনি পূৰণ কৰিম। আৰু এটা বস্তু তোমালোকে শিকি লোৱা যে যোগ আৰু বিয়োগ থাকিলে একেলগে তেতিয়াও আমাৰ কেতিয়াবা কনফিউজন আহি যায়, সেইটো বস্তু শিকাই দিছোঁ মই। ধৰা হ'ল এনেকুৱা ধৰণৰ আছে যে 15 যোগ 18 বিয়োগ 3 প্লাছ 4 মাইনাছ 18 মাইনাছ 20, এনেকুৱা ধৰণৰ কেতিয়াবা কিছুমান তোমালোকে অংক পাবা। তেতিয়া কি কৰিবা, ইয়াতে পূৰণো নাই হৰণো নাই একো নাই, তেতিয়া মান উলিয়াব লাগে ধৰা হ'ল। তো যদি এনেকৈ বা আমাৰ কি হয় কেতিয়াবা ব্ৰেকেটৰ অংকবিলাক কৰি শেষত গৈ কেনে এনেকুৱা ধৰণৰ অংকবিলাক কৰি শেষত গৈ কেনে কি হ'ব আমাৰ এনেকুৱা ৰূপত পাবাগৈ তোমালোকে, ঠিক আছে। তো এনেকুৱা ৰূপত পালে এইখিনি আমি কেনেকৈ সৰল কৰিব লাগিব সেইটো জানি লোৱাটো ভাল আমাৰ। তো কি কৰিব লাগিব চাবা, যদি এনেকৈ 2টা বা 3টাতকৈ অধিক যদি এনেকৈ প্লাছ আৰু মাইনাছ থকা সংখ্যা মিক্স হৈ আছে, তেতিয়া আমি কি কৰিম প্ৰথমতে, যিহেতু তোমালোকে নতুনকৈ শিকিছা, তো নতুনকৈ শিকিলে কি কৰিব লাগিব ফাৰ্ষ্টত, যে কি কৰিবা যিকেইটা আমাৰ একে চিনযুক্ত সংখ্যা আছে সেইকেইটা একেলগে লিখিবা। এতিয়া একে চিনযুক্ত সংখ্যা মানে কি, যে 15টোৰ আগত কি চিন আছে একো চিন নাই, মানে এইটো প্লাছ চিন আছে, হয়। তো যিকেইটাত প্লাছ চিন থকা আছে সেই সংখ্যাকেইটা প্ৰথমতে একে ছাইডত লিখি লোৱা। তো 15টো লিখিলোঁ মই, প্লাছ 18 লিখিলোঁ, প্লাছ 4টো আছে এইটোও লিখি দিলোঁ একেলগে। বুজি পালা, গোটেইকেইটা চিন একেলগে থকা সংখ্যা আমি একেলগে লিখি দিছোঁ। নেক্সট তোমালোকৰ নেক্সট আছে -3 -18 আৰু -20, অৰ্থাৎ বিয়োগ চিন থকাকেইটাও আমি কি কৰিছোঁ একেলগে লিখি লৈছোঁ। হৈ গ'ল এইখিনি, বুজি পালা। এতিয়া আমি কি কৰিম, যিকেইটা যোগ চিন আছে সেই যোগ চিন থকাকেইটা আমি যোগ কৰিব লাগিব। মনত ৰাখিবা এইটো যে এইকেইটা যোগ চিন আছে নহয়, এই গোটেইকেইটা যোগ কৰি দিয়া একেলগে। তো কিমান হ'ব এইটো 15 4 19 আৰু 19 18 কিমান হ'ব এইটো 37। হৈ গ'ল, গোটেইকেইটা যোগ চিন আছে যিহেতু গতিকে যোগ কৰিলোঁ, আৰু আগত আমি যোগ চিন দিব লাগে, তো নিদিলেও কথা নাই, এইটো হৈ গ'ল। নেক্সট কি আছে, গোটেইকেইটা মাইনাছ চিন থকা সংখ্যা আছে, হয়নে? তো আমি কি কৰিম এতিয়া, এই মাইনাছ চিন থকা সংখ্যাকেইটাও যোগ কৰিম, ঠিক আছে। তো ইয়াতে কি কৰিব লাগিব, মাইনাছ চিন থকা সংখ্যাকেইটাও আমি যোগেই কৰিব লাগিব। তো এইটো যোগ কৰি দিয়া, কিমান হ'ব 18 20 28 হ'ল, 38 হ'ল, আৰু 38ৰ লগত 3 যোগ কৰিলে কিমান হ'ব আমাৰ 41, ঠিক আছে। তো আগত এতিয়া মই আগতে দি দিলোঁ চিনটো, এইটো আমাৰ কি হ'ব যে এইটো 41, ঠিক আছে। এতিয়া আমি আগত চিনটো কি দিম, ইয়াতে কি চিন দিব লাগিব, তো সেইটো এটা প্ৰশ্ন। তো কি চিন দিব লাগিব, যে যদি আমি নিগেটিভ সংখ্যা অৰ্থাৎ ঋণাত্মক সংখ্যা যোগ কৰিছোঁ, যোগফলটো আমি কি পাইছোঁ 41 পালোঁ, কিন্তু চিনটো কি হ'ব আগত, মনত ৰাখিবা এইটো চিন মাইনাছ চিনেই হ'ব। কিহৰ কাৰণে মাইনাছ চিন হ'ব, ধৰা হ'ল তোমাৰ তাত 3 টকা ধাৰ আছে,
মানে তুমি এজন মানুহক 3 টকা ধাৰ দিব আছে, এজন মানুহক 18 টকা ধাৰ দিব আছে, আৰু এজন মানুহক কি 20 টকা ধাৰ দিব আছে। তো গোটেইখিনি যোগ কৰোঁতে আমি কিমান হ'ল, মুঠ আমাৰ কিমান টকা ধাৰ হৈ আছে, 41 টকা। ঠিক আছে, তো 41 টকাটো যিহেতু ধাৰ হৈ আছে, আৰু ধাৰটো বুজাবলৈ আমি কি কৰিব লাগিব এতিয়া, মাইনাছ চিন দিব লাগিব। বুজি পালা এইখিনি? তো এতিয়া 37ৰ পৰা 41 গ'লে কিমান থাকিব এতিয়া? এতিয়া আকৌ এইটো এটা নতুন চেলেঞ্জ এটা আহি গ'ল, যে এইখিনি বস্তু মই আগৰ ভিডিঅ'ত তোমালোকক শিকাইছোৱে, হ'লেও মই আকৌ ৰিপিট কৰি দিছোঁ। চোৱা, যেতিয়া এনেকুৱা ধৰণৰ বিয়োগ হৈ আছে, আৰু কি আছে আমাৰ ডাঙৰ সংখ্যা সৰু সংখ্যা ওলট পোলট হৈ আছে, তো তেতিয়া কি কৰিবা তোমালোকে, যিটো ডাঙৰ সংখ্যা আছে আৰু যিটো সৰু সংখ্যা আছে, আমিতো চিনি পাম ডাঙৰ সৰু সংখ্যাকেইটা। তো ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আমি কি কৰিম, প্ৰথমতে বিয়োগ কৰিম। তো 41ৰ পৰা কি কৰিবা তোমালোকে, প্ৰথমতে 37টো বিয়োগ কৰি দিয়া। তো 41ৰ পৰা 37 গ'লে কিমান থাকিব, 4 থাকিব। হৈ গ'ল? তো এতিয়া উত্তৰটোত কি দিব লাগিব তোমালোকে মনত ৰাখিবা, যিটো সংখ্যা ডাঙৰ সংখ্যা আছে আৰু ডাঙৰ সংখ্যাটোৰ আগত যিটো চিন আছে, সেই চিনটোকেই দিব লাগিব ইয়াতে, -4। হৈ গ'ল? তাৰমানে এতিয়া এইখিনি উত্তৰটো আমি কিমান পালোঁ, -4 পালোঁ। অ'কে? তো এনেকুৱা ধৰণৰ কেতিয়াবা তোমালোকে কিছুমান অংক পাবা, তেতিয়া এনেকৈ এৰেঞ্জ কৰি লৈ তোমালোকে এনেকৈ সজাই লৈ কেনে একে চিন থকাবিলাক কৰি ল'বা, আৰু বেলেগ আৰু মাইনাছ চিন থকাখিনিও একেলগে লিখিবা, প্লাছ চিন থকাখিনিও একেলগে লিখিবা। লিখি কেনে কি কৰিবা, একে চিন থকাবিলাক যোগ কৰিবা, আৰু মাইনাছ চিনো একে চিন যিহেতু, গতিকে সেইখিনিও যোগ কৰিবা। কৰি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা, কৰি ডাঙৰটোৰ আগত যিটো চিন আছে, সেই চিনটোকে দি দিবা। ঠিক আছে? এইটো কনফিউজন দূৰ হৈ গ'ল। নেক্সট আৰু এটা উদাহৰণ লৈছোঁ, এইটো। এইবাৰ ইয়াতে ব্ৰেকেট আছে, হৰণ আছে, চব আছে। তো আমি এইটো কেনেকৈ কৰিম, আকৌ এটা উদাহৰণ চিম্পল, পাৰিবাই তোমালোকে কৰিবা, হ'লেও মই কৰি দেখাইছোঁ। যিটো আমি প্ৰথমতে কি ব্ৰেকেট কৰিব লাগে, যিটো আমাৰ চন্দ্ৰবন্ধনী আছে, সেইটো কৰিব লাগে। তো চন্দ্ৰবন্ধনী ক'ত আছে আমাৰ, এইখিনিত আছে, গতিকে আমি প্ৰথমতে সৰল কৰিম সেইখিনি। তো এইটো ব্ৰেকেট ষ্টাৰ্ট, ব্ৰেকেট 18 প্লাছ, এতিয়া 96ক 8ৰে হৰণ কৰি দিয়া, কিমান বাৰ যাব এইটো, 8 × 12 = 96, 12 হ'ল। তো ব্ৰেকেটটো শেষেই হৈ গ'ল, গতিকে এতিয়া কুটিল বন্ধনী বন্ধ কৰি দিয়া। নেক্সট পূৰণ আছে, 3 আছে, 3 লিখি দিয়া, ব্ৰেকেট ক্ল'জ, প্লাছ এইটো কিমান আহিব, 10। অ'কে? তো নেক্সট আহিব তোমালোকৰ কি, ব্ৰেকেট ক্ল'জ। এতিয়া আকৌ কি কৰিব লাগিব, এইটো ব্ৰেকেট নিদিলেও হ'ব, কাৰণ আমি এইবাৰ এইটো কুটিল বন্ধনীৰ ভিতৰৰখিনিয়ে কৰিব লাগিব। তো বৰ বন্ধনীটো দি ল'লোঁ, এতিয়া এইখিনি কৰিব লাগিব। 18 × 12 কিমান হ'ব আমাৰ, 30 × 3, আৰু ব্ৰেকেট বন্ধ, প্লাছ 10। হৈ গ'ল? তো 30 × 3 কিমান হ'ব আমাৰ, 90, যোগ 10। তো 90 য়ে 10 যোগ কৰিলে কিমান হ'ব আমাৰ, 100। হৈ গ'ল ন? তো এইটোৱে হ'ল আমাৰ কি, বদমাছ ৰুল, যিটো নিয়মত আমি এনেকুৱা ধৰণৰ সৰল অংকবিলাক আমি কৰিব পাৰোঁ। ঠিক আছে? তো আৰু কেইটামান মই উদাহৰণ দেখাইছোঁ, যে যিটোত আমাৰ এইটোত আজি অফ বা অৰ্ডাৰ থকাও অংক আছিলে, সেইটোও কৰি দেখুৱাইছোঁ তোমালোকক মই, যে কিছুমান তোমালোকে এনেকুৱা অংক পাবা, যে য'ত লিখা থাকিব কি, যে 3 ৰ 7 এনেকৈ লিখা থাকিব। তো এই ৰটোৰ অৰ্থ কি, সেইটো জানিব লাগিব, বা ইংৰাজীত লিখিলে কি হ'ব, 7 of 3 এনেকৈ থাকিব। তো এইটো কি হ'ব উত্তৰটো, এতিয়া এই য'ত লিখা আছে তোমালোকে তাত কি কৰিবা, সদায় পূৰণ চিন দিবা, এনেকৈ 3 × 7, আৰু এইটো 7 × কি হ'ব, একে কথা 3। বুজি পালা? তো এই থাকিলে সদায় কি কৰিব লাগে, আমি তাত পূৰণ চিন দিব লাগে। হৈ গ'ল? এতিয়া যিহেতু আমি বদমাছ ৰুলৰ গোটেইখিনি শিকিলোঁ, হয় নাই, তোমালোকে নিজেও ট্ৰাই কৰিব পাৰিবা। তো মই তোমালোকৰ কাৰণে এটা হোমৱৰ্ক দিছোঁ, এই অংকটো, যে 25 ডাঙৰ বন্ধনীটো আৰম্ভ 6 প্লাছ কুটিল বন্ধনী 12 হৰণ কি আছে, চন্দ্ৰ বন্ধনী আৰম্ভ 6 মাইনাছ, আৰু কি আছে, মাত্ৰাৰ ওপৰত লিখা আছে 3 + 5, আৰু বন্ধনীকেইটা বন্ধ আছে। তো এইটোৰ উত্তৰ কি হ'ব, তোমালোকে ধুনীয়াকৈ চলিউশ্যন কৰি মোক কমেণ্ট যোগে জনাবা, আৰু যদি কিবা কনফিউজন থাকে মোক সেইটোও জনাবা, মই নেক্সট ভিডিঅ'ত আপলোড কৰিম। আৰু ইয়াৰ পিছৰ ভিডিঅ'টো, যিটো 4 নম্বৰ দিনৰ ভিডিঅ' আহিব, তাত মই বেলেগ এটা চেলেঞ্জ লৈ কেনে আহিম, তাত তোমালোকৰ বেলেগ এটা কনচেপ্ট লৈ আহিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'বিলাক চাই থাকিবা। ধন্যবাদ।